নমস্কাৰ, মই হৰ্ষিতা স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল হৰ্ষিতালৈ। আশা কৰোঁ সকলো ভালে আছে। মোৰো ভাল আছে। মোৰ খুৰা, মোৰ গুৰু শ্ৰীযুত দিলীপ শইকীয়া দেৱ। আগৰটো ভিডিঅ'ত আপোনালোকে দেখিব পাইছিলে মোৰ কৃষ্ণ ৰূপত মই নাচিছিলোঁ। সেয়া মোক তেওঁৱে মোক শিকাইছিল। লগত জানিবলগীয়া কিছু কথা আজি আমি জানোগৈ বলক। উপস্থিত হৈছেহি মোৰ গুৰু, তেখেতৰ পৰিচয় আপোনালোকে শুনক। নমস্কাৰ, মোৰ নাম শ্ৰী দিলীপ শইকীয়া। মোৰ ঘৰ জুৰিয়া তিলেবেৰীয়া গাঁৱত। হয়, মই আগৰ পৰা নাম কীৰ্তন আপোনাৰ পুথি পাজি পঢ়াৰ লগতে সাংস্কৃতিক দিশতো আগভাগ লৈছিলোঁ আৰু তাত থাকি মই বেছি ৰাসত ভাওনাত বেছি জড়িত আছিলোঁ। হয়, মই ডাঙৰ এই কিশোৰী ৰাসখিনি শিকাই আছিলোঁ। মোৰ গুৰু হ'ল জিতু ডেকা। জিতু ডেকাই শিকাই থাকোঁতে তেওঁৰ লগতে শিকাই আছিলে। শিকি থাকোঁতে মই চিন্তা কৰিলোঁ সৰুখিনি মন কৰে শিকিবলৈ, তেওঁলোককো দিব লাগিব। তেওঁ দিলে আগলৈকো থাকি যাব তেওঁলোকৰ সৰুখিনি শিকালোঁ। শিকোৱাৰ লগে লগে তেওঁলোকে আগবাঢ়ি আহিল। এতিয়া আপোনাৰ 2011 চন আছিল। 11 চনৰ পৰা মই আৰম্ভ কৰিলোঁ এতিয়ালৈকে। কিন্তু ৰাসখন ভালেই হ'ল। আপোনাৰ কোনো ৰাসত একো বেয়া হোৱা নাই। তেওঁলোকে আগবাঢ়িছে, বহুত আগবাঢ়িছে। এতিয়া মোৰ ওচৰত এয়া তেওঁক দলি বুলি মাতোঁ, কিন্তু হৰ্ষিতা নন্দিনী আচল নাম তেওঁ। আৰু শংকৰচূড় লৈছিলোঁ এই বছৰ শ্ৰী হিমাঞ্জল শইকীয়া বাবলু। এই দুজনে এই বছৰ আৰু ভাল কৰিছে। মানে কি ক'ম আৰু, তেওঁলোকৰ আশীৰ্বাদ কওক, আপোনালোকে আশীৰ্বাদ কওক যাতে আৰু ভালে, সেয়ে মোক ক'বলগীয়া। এনেই আপোনালোকৰ ঘৰত অকল আপুনিয়ে আছিল শিকাবলৈ নে আৰু কোনোবা আছে জড়িত? মোৰ ঘৰত মোৰ দেউতা আছিল। দেউতা ঢুকাল। মোৰ মা আছে আৰু মোৰ ভাই এজন আছে, ককা এজন আছে আৰু বৌ আছে। এতিয়া মোৰ দেউতাহে আগৰ পৰা এই সাংস্কৃতিক দিশত আগবঢ়া। তেওঁ হাইস্কুলৰ মাষ্টৰ আছিল। তেওঁ দেউতাই আগৰ পৰাই এনেকুৱা পাঠ পঢ়া আদি কৰি ভাওনাত ভাও লোৱাৰ পৰা আদি কৰি বহুতখিনি আছিল, আগবঢ়াই দিছিল আমাক। আৰু মোৰ ভাইজন নৱ শইকীয়া, তেওঁ বহুত আগবাঢ়িছে। গীত মাতৰ পৰা আদি কৰি নাটক পৰিচালনা কৰে। তেওঁ এইখিনিত আগবঢ়াই আছিল। এক কথাত ক'বলৈ গ'লে মানে আপোনাৰ সহযোগী, তেওঁ খুবেই মানে আপোনাক সমৰ্থন কৰে এই ক্ষেত্ৰত। হয়, সমৰ্থন কৰে। হয়, আৰু আপুনি এই কণ কণ শিশুসকলৰ যি আপুনি ৰাস দেখুৱাই থাকে, ইমান সুন্দৰকৈ পৰিচালনা কৰে, আগলৈ আপোনাৰ কৰি থকাৰ ইচ্ছা আছেনে? হেঁপাহ আছে। বহুত ইচ্ছা আছে মোৰ, বহুত ইচ্ছা আছে। তেওঁলোকক আৰু আগলৈ নিবলৈ মন থাকে মোৰ, আৰু ভাল হওক তেওঁলোকৰ। এই শিশুসকলৰ মানে সাংস্কৃতিক দিশৰ ভৱিষ্যতটো আপুনি মানে গঢ় লৈ উঠাত খুবেই আপুনি হেঁপাহ। হয়, আছে। হয়, ধন্যবাদ। নমস্কাৰ। এই সুন্দৰ অধিকাৰীৰ মনৰ মানুহজনক আমি অন্তৰৰ পৰা আশা কৰোঁ যাতে ভগৱানে তেওঁক সদায় কুশলে ৰাখক আৰু তেওঁৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। লগতে তেওঁ যি মনোবাঞ্ছা লৈ কণ কণ শিশুসকলক আগুৱাই নিয়াৰ যি প্ৰচেষ্টা, সদায় তেওঁৰ সেই প্ৰচেষ্টাক সকলোৱে যাতে সমৰ্থন কৰি তেওঁক আৰু উৎসাহিত কৰে, যাতে তাৰে আমি কামনা কৰি তেওঁলৈ বহুত বহুত অভিনন্দনৰ লগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ।